সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা। কংগ্ৰেছ দল যেতিয়া ক্ষমতাত আছিল দিল্লীত আৰু ৰাজ্যখনতো কংগ্ৰেছ চৰকাৰ আছিল, সেই সময়তেই তেনেবোৰ সময়তেই বিভিন্ন সময়ত একে সময়তে নহয় কেইখনমান নতুন ৰাজ্য সৃষ্টি হ'ল। আজি নাগালেণ্ডেই বোলক, অৰুণাচলেই বোলক, মেঘালয়ে বোলক। আৰু তেতিয়াই যদি কংগ্ৰেছে সীমা সমস্যাটো নিগাজিকৈ সমাধান কৰোঁ বুলি ৰাজ্যবিলাক সৃষ্টি কৰিলেহেঁতেন, তেতিয়াহ'লে আজি যিবিলাক সমস্যাৰ সন্মুখীন হৈছে, আজি দুইখন ৰাজ্যৰ জনসাধাৰণ, আজিতো পাকিস্তান ভাৰতটো নহয়, এনেকুৱা আমাৰ দেশৰে দুইখন অংগৰাজ্য। আজি সীমান্তত বসবাস কৰা লোকসকলে আজি চাফাৰ কৰিছে। আৰু কেতিয়াবা এনেকুৱাও হয় ব্যক্তিগত কাজিয়া হৈছে। CRPF কৈছে যে সামগ্ৰিকভাৱে এনেধৰণৰ কাজিয়াৰ ৰূপ লয়, সীমাৰ কাৰণে কাজিয়া হোৱাৰ ৰূপ লয়, দুষ্টবোৰ শক্তিও আছে। গতিকে সেইবিলাকৰ প্ৰতিও আমি সাৱধান হ'ব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে, নিজেও প্ৰপ'জেল দিছে, মেঘালয়ত যিখন উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক হৈছিল, যে আমি আলাপ আলোচনাৰ মাজেৰে এই বিষয়বোৰ সমাধান কৰিব লাগিব। তো সেইমতে মেঘালয়ৰ লগত আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। তাত এই সমস্যাটো সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী পৰ্যায়ত, মন্ত্ৰী পৰ্যায়ত আৰু ৰিজিয়নেল কমিটি পৰ্যায়ত আলোচনা হোৱাই নহয়, তাত জইণ্ট ভিজিট হৈছে আৰু এতিয়া তাত বাউণ্ডেৰী পিলাৰ দিয়াই হৈছে ইতিমধ্যে। সেই কাম আৰম্ভ হৈছে, বহু ঠাইত হৈ গ'ল। আৰু 6টামান তেনেধৰণৰ ডিছপিউটেড পইণ্ট আছে, সেইখিনিও আলাপ আলোচনাৰ মাজেৰে সমাধানৰ দিশত সঠিকভাৱে আগবাঢ়িছে। অৰুণাচলৰ লগতো আগবাঢ়িছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগতো মাননীয় মুখ্যমন্ত্ৰীয়ে 1-to-1 টক কৰিছে, যাতে পিচটো মেইনটেইন হ'ব লাগে। ইয়াত এটা সমস্যা আছে যে কোৰ্টত এটা গোচৰ আছে, সেইটো বিচাৰাধীন হৈ থকাৰ কাৰণে পোনপটীয়াভাৱে আলোচনা কৰি পেলাই এই বিষয়টোৰ আমি মীমাংসা কৰিব পৰা নাই। আমি ভাবোঁ যে এই সমস্যাৰো সমাধান নিশ্চয় হ'ব। এই ক্ষেত্ৰতো আমি অলপ কথা বতৰা নতুনকৈ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। মই ভাবোঁ কথা বতৰা পাতিলে ইয়াৰো এটা ৰাস্তা ডেফিনেটলি ওলাব। নাগালেণ্ড অসম চৰকাৰে কেতিয়া বলিষ্ঠভাৱে এই যিটো এটা সুন্দৰ পদক্ষেপ, এই পদক্ষেপটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো এই কথাখিনি কৈছে যে তাততো আৰু গছ গছনি ৰোৱাত বাধা হ'ব নোৱাৰে, আমি একেলগে আহিম বুলিও কৈছে, ৰোৱাৰ কথাও কৈছে। মই ভাবোঁ যে ডেফিনেটলি আলাপ আলোচনা কৰিলে এই বিষয়টোৰ এটা সমাধান ওলাব। আপুনি গ্ৰাম উন্নয়ন মন্ত্ৰী আৰু লগে লগে সীমান্ত উন্নয়ন মন্ত্ৰী, দুয়োটা বিভাগ আপোনাৰ আগতে থকাৰ কাৰণে আমি ভাবোঁ গোলাঘাট জিলাখনে সীমা বিভাগৰ ক্ষেত্ৰত বেছি চাফা হৈ গৈছে। গতিকে গ্ৰাম উন্নয়ন বিভাগৰ পৰা আচলতে সীমান্তৰ যিসমূহ বিবদমান এলেকা, তাত কিছু চৰকাৰীভাৱে যদি অসম চৰকাৰে আঁচনি গ্ৰহণ কৰে, সেইফালৰ পৰা কিছু সুবিধা হ'ব বুলি ভাবে নেকি? তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? চাওক, এতিয়া মই বৰ্ডাৰ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছোঁ, বৰ্ডাৰ ডেভেলপমেণ্ট এণ্ড বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট বিভাগৰ। সেই বিভাগৰ জৰিয়তেও আমি সীমান্তত অলপ ডেভেলপমেণ্টৰ কাম কাজ কৰিব পাৰোঁ। BOP-বিলাকেই নহয়, অন্যান্য অলপ কাম কাজ আমি কৰিব পাৰোঁ। আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰতো এটা নতুন আঁচনিয়ে এতিয়া ৰূপায়ণ কৰিবলৈ গৈ আছে ভাৰত চৰকাৰে, কিন্তু আন্তঃৰাজ্যিক বৰ্ডাৰত হয় আমাৰ যথেষ্টখিনি কৰিবলগীয়া কাম আছে। আৰু পঞ্চায়ত আৰু ৰুৰাল ডেভেলপমেণ্টৰ জৰিয়তেও আমি বহুতখিনি কাম নিশ্চয় কৰিব পাৰোঁ। কাৰণ আজিৰে পৰা এটা নতুন আঁচনি আৰম্ভ হৈছে, VBG ৰামজী, য'ত 318 প্ৰকাৰৰ কাম কৰিব পৰাৰ সুযোগ আছে। মই তাকে কথা বতৰা পাতিছোঁ। আমাৰ উপস্থিতিয়ে মই যদি ভাবোঁ যে আমাৰ নাই এইটো কথা নহয়, ময়ে কৈছোঁ অতুল দাই ৰেগুলাৰ ইয়াত নাহিলেও প্ৰত্যেকটো মুহূৰ্ততে মোৰ লগত টাচত আছে। অতুল দাই কৈছে যে মই যেতিয়া যাব লাগে তুমি ক'বা, মই তেতিয়াই যাম। আৰু ময়ে তেতিয়া সেই মুহূৰ্তত, কাৰণ বেছি শীৰ্ষস্থানীয় ব্যক্তিসকলৰ উপস্থিতিয়ে কেতিয়াবা উত্তেজনা বৃদ্ধি কৰে। আৰু এতিয়া প্ৰয়োজন হৈছে, অতুল দাৰ লগত পৰহি কথা পাতিছোঁ, আজি আহিছে, তেনেকুৱা কোনো ইছ্যু নাই। অতুল দা যেতিয়া দৰকাৰ সময়ত সদায় অতুল দা আমাৰ লগত আছে। কাৰণ এই বিষয়টো অতি চেঞ্চিটিভ বিষয়, কাৰণ দীৰ্ঘদিনৰ অভিজ্ঞতা আমাৰ আছে। মই সদৌ অসম ছাত্ৰ সন্থাটো আছিলে, বিশ্বজিতো আছিলোঁ, বিশ্বজিত ফুকনো আছিলে,
তেতিয়া দীৰ্ঘদিন ধৰি নাগা ৰাজ্যৰ জনসাধাৰণৰ লগত নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ লগত বা চুবুৰীয়া ৰাজ্যসমূহৰ লগত আমাৰ এটা সম্পৰ্ক আছে। আমি আলাপ আলোচনাৰ মাজেৰেই এই বিষয়বিলাকৰ সমাধান কৰিবলৈ তেতিয়াৰ পৰা চেষ্টা কৰি আহিছোঁ আৰু কমন ইছ্যুবিলাকত আমি ইউনাইটেডলি আমি ফাইট দিছোঁ। কিন্তু মই জানো যে এই বিষয়টো কিমান স্পৰ্শকাতৰ। আজি সেই ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ নেতা মই নহয়, মই এখন চৰকাৰ মন্ত্ৰী। মোৰ উপস্থিতিয়ে কেতিয়াবা যদি তাত সীমান্তত বসবাস কৰা লোকৰ কাৰণে জীৱনৰ কাৰণে তেওঁলোকৰ ভাবুকি হৈ যায় বা ঘটনাটোৱে অন্য ৰূপ পায়, তেতিয়াহ'লে বেলেগ কথা হ'ব। সেইকাৰণে খুব সাৱধান হৈ থাকোঁ আৰু যোৱা সময়ছোৱাতো আমি এই সম্পৰ্কত কথা বতৰা পাতি আছোঁ। আজি নহয় মই সদায় আহিব পাৰোঁ, ইয়াত আহিলে আহিব পাৰোঁ। মোক আজি নিউলেণ্ড প্ৰতিষ্ঠা কৰাৰ আগৰে পৰা ইয়াত প্ৰায়বিলাক সময়তেই মই বিপদকালত 2014 চনতো আছিলোঁ, তেতিয়া আহিছোঁ। তেতিয়া চৰকাৰ নাই, আমি সদায় টাফ ষ্টেণ্ডেই লৈ আহিছোঁ। কিন্তু আমি জানো যে কংগ্ৰেছে সদায় তেওঁলোকে সমস্যাটো সমাধান কৰাৰ বিপৰীতে তেওঁলোকে সমস্যা সৃষ্টিহে কৰিব বিচাৰে। এতিয়াও তেওঁলোকে সৃষ্টি কৰিব বিচাৰিব, তাৰ সুৰুঙা বিচাৰি আছে। কিন্তু আমাৰ এটাই কথা যে সীমান্তত বসবাস কৰা মানুহ যাতে নিৰাপদে থাকে আৰু সেই অঞ্চলৰ ডেভেলপমেণ্টৰ কাম কাজবোৰ যাতে স্থবিৰ হৈ নাযায়। আজি যে ৰাইজৰ লগত আমি কথা পাতিলে, ৰাইজে NSCLৰ টেক্সৰ কথা, টেক্স বিষয়ৰ কথা মানে এইটো এটা নতুন কথা নহয়, এইটো একেবাৰে পুৰণি। মোৰ ছাত্ৰাৱস্থাৰ পৰা সমাধান এটাই যে আলাপ আলোচনাৰ মাজেৰে এই বিষয়টোৰ এটা সমাধান হ'বই লাগিব। এইটো কোৰ্টৰ মজিয়াত যদি হ'লহেঁতেন সেইটো এটা বেলেগ কথা। কোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে নাই, গতিকে নতুন ৰাস্তা ল'ব লাগিব। মই ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে যিদৰে মেঘালয়ৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিছোঁ, অৰুণাচলৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছোঁ, ঠিক নাগালেণ্ডৰ ক্ষেত্ৰতো আমি কংগ্ৰেছৰ 15 বছৰ নহয়। কংগ্ৰেছে স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি স্বাধীনতাৰ পিছত কংগ্ৰেছ দলেই ক্ষমতাত আছিল। আজি কংগ্ৰেছে যৎপত নলগোৱাহেঁতেন বা নাগালেণ্ডৰ লগত যদি আজি এই যে বিষয়টো যদি সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ নাথাকিলেহেঁতেন, আমি মেঘালয় বা অৰুণাচলৰ দৰে, মিজোৰামৰ দৰে আমি আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন। আমি এতিয়া বিচাৰিছোঁ যে তেওঁলোকৰ লগত সংঘাত নহওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত এই সম্পৰ্কে বিভিন্ন সময়ত কথা বতৰা হৈছে। আমি আমাৰ গাঁও বিষয়ত নগা নিজৰ হেৰিটো প্ৰতিষ্ঠা কৰিছে, এনেকৈ আমি বিভিন্ন গাঁৱত এখন ভোট বনাব নোৱাৰিম বা আপুনি বামুণে মন্ত্ৰী বা সীমান্ত মন্ত্ৰী হিচাপে এই ইনিচিয়েটিভ ল'ব নোৱাৰে নেকি এই অঞ্চলত? এইটোৱে পদক্ষেপ কৰে নেকি? নাই, আমি বিষয়টো ডেফিনেটলি আলোচনা কৰিম। এতিয়া বিধানসভাও আছে, গতিকে আমাৰ সৰুপথাৰৰ বিধায়কো থাকিব বা সীমান্তত বসবাস কৰা যিবিলাক আমাৰ তেনেধৰণৰ আমাৰ সতীৰ্থ বিধায়ক মন্ত্ৰী আছে, আমি অলপ ডেফিনেটলি আলোচনা কৰিম। বাকীকেইটা মইতো ক'লোৱেই, অৰুণাচলৰ ক্ষেত্ৰত এইখিনি জইণ্ট ভিজিট, লোকেল MLA লৈ আমি জইণ্ট কমিটি কৰিছোঁ, ৰিজনেল কমিটি ভিজিট দিছোঁ, তাৰপিছতে এটা সিদ্ধান্তলৈ আহিব পাৰিছোঁ। গতিকে এই ক্ষেত্ৰতো আমি অলপ কথা বতৰা ডেফিনেটলি পাতিম। মই গৈছিলোঁ। তেওঁলোকে এনেকুৱা কথা এটা কৈছে যে এইটো আয়াৰলেণ্ডৰ কেম্প নহয়, যে ফুটবলৰ তেওঁলোকে এটা গেলাৰী বুলি কৈছে, আজিতো তেনেকৈ কৈছে। সেইটোতো সঁচা নে মিছা এতিয়া গম পোৱা নাই। এতিয়া আপোনালোকৰ সন্মুখতে কথাটো যেতিয়া সোধা হৈছিল, বিশ্বজিৎ ফুকনে সুধিছিলে, তেতিয়া কৈছে যে এইটো আচলতে কোনো কেম্প নহয়, এখন ফুটবল ফিল্ড আছে, ফিল্ডত এইটো গেলাৰী বনোৱা হৈছে। সেইকাৰণে কথাবোৰ আলোচনা কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।